কেতিয়াবা আমি ভাবিছোনে যে ভাৰত চৰকাৰে এগাল এগাল পইচা প্ৰিণ্ট কৰি পেলাই কিয় দুখীয়া জনসাধাৰণৰ মাজত ভাগ কৰি নিদিয়ে কেতিয়াবা আমি ভাবিছোনে যে দেশৰ টকা প্ৰস্তুত কৰাৰ ক্ষমতা থকা পাছতো এগাল টকা প্ৰস্তুত কৰি পেলাই এগাল টকা প্ৰিণ্ট কৰি পেলাই নিবনুৱা সমস্যা কি সমাধান নকৰে জয় অসম আজি আমি এই ভিডিঅ'টো এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম টপিকটো হ'ল যে ভাৰত চৰকাৰে কিয় এগাল এগাল টকা বনাই দেশৰ জনসাধাৰণৰ মাজত ভগাই নিদিয়ে পইচাসমূহ ক'ত বনোৱা হয় পইচা কি হয় কিয় এগাল টকা বনাব নোৱাৰে আৰু RBI ভূমিকা কি মনিটাৰী পলিচি অৰ্থাৎ মৌদ্ৰিক নীতি কি হ'ব পাৰে আৰু খুচুৰা পইচাসমূহ ক'ত বনাব পৰা যায় বা ক'ত ক'ত ফেক্টৰী আছে পইচা বনোৱাৰ এই সমূহৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সো প্ৰথম কথা হ'ল পইচা কি পইচা হ'ল এটা মাধ্যম যিটো মাধ্যমৰ দ্বাৰা মই আপোনাৰ পৰা কিছু সেৱা বা সামগ্ৰী গ্ৰহণ কৰিব পাৰো সেই টোকেনটো বা সেই পইচাটো লিখা ভ্যালু যিমান থাকিব সেই ভ্যালুৰ পৰিমাণত মই আপোনাৰ পৰা কিছু সামগ্ৰী ক্ৰয় কৰিব পৰাৰ ক্ষমতা সেই মিডিয়ামটোত থাকে আৰু সেইটোৱে হ'ল টকা ঠিক আছে এটা কথা হ'ল যে পইচা এগাল পইচা বনাই ভাৰত চৰকাৰে কিয় জনসাধাৰণৰ মাজত ভগাই দিব নোৱাৰে তাৰ কাৰণে আমি এটা উদাহৰণ ল'ব লাগিব আপুনি মন্দিৰলৈ গৈছে আৰু চেন্ডেলযোৰ আপুনি বাহিৰত এজন সিকিউৰিটিৰ হাতত থৈ গৈছে ঠিক আছে আপুনি মন্দিৰত সোমাইছে সিকিউৰিটি গাৰ্ডজন বাহিৰত থকা সিকিউৰিটি গাৰ্ডজনক ক'লে যে আপুনি চেন্ডেলটো চাব আৰু তাৰ আপোনাৰ সেইকাৰণে এটা টোকেন এটা দি পঠিয়ালে টোকেন এটা দি পঠিয়ালে এই টোকেনটো লৈ যাওক আপুনি ঘূৰি যাওঁতে টোকেনটো মোক দেখুৱাব আৰু এই নম্বৰ চেন্ডেলযোৰ মই আপোনাক যাওঁতে দি পঠিয়াম ক্লিয়াৰ যেতিয়া আপুনি মন্দিৰ সোমালে আপুনি মন্দিৰ এজন বন্ধুক লগ পালে আৰু আপুনি বন্ধুজনে আপোনাৰ চেন্ডেলটো বিকিব খুজিছে যেতিয়া আপুনি চেন্ডেলটো বিকিব লাগে আপুনি কি কৰিব লাগিব আপুনি টোকেন এটা দিব লাগিব আৰু বস্তুটো আপোনাৰ এই টোকেনটো কেতিয়া দিব পাৰিব যেতিয়া এক্সুৱেল চেন্ডেলযোৰ আপোনাৰ তাত থাকিব যদি নাই টোকেনটো কিবা ভ্যালু আছে না নাই চেন্ডেলযোৰ বাহিৰত সিকিউৰিটিজনৰ ওচৰত আছে কাৰণে আপোনাৰ টোকেনটো ভ্যালু আছে আৰু সেই টোকেনটো আপুনি আপোনাৰ ফ্ৰেণ্ডজনক দিয়াৰ লগে লগে ফ্ৰেণ্ডজনে সেই টোকেনটো সিকিউৰিটি গাৰ্ডজনক দি পেলাই তেওঁ আপোনাৰ চেন্ডেলযোৰ লৈ যাব পাৰিব ঠিক আছে আৰু সেই মন্দিৰ কৰ্তৃপক্ষই হিমানে টোকেন প্ৰডিউস কৰিব যিমান পৰিমাণৰ তাত চেন্ডেল মজুত থাকিব ক্লিয়াৰ যদি তাত 10টা চেন্ডেল আছে আৰু মন্দিৰ কৰ্তৃপক্ষই যদি 200টা টোকেন প্ৰডিউস কৰে সেই 200টা টোকেনৰ 10টা টোকেন লৈ গলে 10টা চেন্ডেল পাব বাকি 190টা টোকেনৰ কিবা ভ্যালু আছে না সেই 190টা টোকেনৰ কোনো ভ্যালু নাই সেই 190টা টোকেন যদি আপুনি বা মই কাৰোবাক বিলাবলৈ যাও কোনোবাই ল'বনে নলয় কিয় ল'ব কাৰণ সেই টোকেনটোৰ এগেইনষ্টত সেই টোকেনটোৰ বিপৰীতে কোনো চেন্ডেল মজুদ নাই হয়নে কথা বুজি পাইছো না আমি যে সেই টোকেনটো তেতিয়ালৈকে ভ্যালু আছে যেতিয়ালৈকে সেই টোকেনটোৰ এগেইনষ্টত এটা একচুৱেল বস্তু আছে এতিয়া আমি সেই টোকেনটোক আমি মুদ্ৰা হিচাপে ধৰো বা কাৰেন্সি হিচাপে ধৰো বা নোট হিচাপে ধৰো এতিয়া যদি আমি সেই টোকেনটোক এখন দেশৰ আমি কাৰেন্সি বুলি ধৰি লওঁ যদি আমি সেই টোকেনটোক আমি ভাৰতৰে কি বুলি ধৰি লৈছো কাৰেন্সি বা ৰুপিজ বুলি ধৰি লৈছো আৰু সেই চেন্ডেলযোৰক দেশখনত উৎপাদিত সামগ্ৰীৰ সেৱা বুলি ধৰো আৰু সেই মন্দিৰটোক যদি আমি এখন দেশ বুলি ধৰো তেতিয়া কি হ'ব আমি চাওঁচোন মই ক'লো যে সেই টোকেনটো আমি কি ধৰিলো আমি এখন দেশৰ কি বুলি ধৰিছো এখন দেশৰ হেতু ৰুপিজ বা এখন দেশৰ কাৰেন্সি বুলি ধৰিছো আৰু এই চেন্ডেলযোৰক আমি গুডছ এণ্ড সাৰ্ভিসেস বুলি ধৰিছো গুডছ এণ্ড সাৰ্ভিসেস মানে সামগ্ৰীৰ সেৱা বুলি ধৰিছো তাৰ মানে এই মুদ্ৰা বা কাৰেন্সি বা টকা পইচা কি হ'ব লাগিব তাৰ মানে এখন দেশত যিমানখিনি গুডছ এণ্ড সাৰ্ভিসেস থাকিব সেৱা বা সামগ্ৰী থাকিব তাৰ বিপৰীতে সমভাৱে সমান সংখ্যক টকা পইচাহে এখন দেশত থাকিব লাগিব বুজি পাইছো না আমি কথাটো যদি তাতকে বেছি মুদ্ৰা বা বেছি কাৰেন্সি প্ৰস্তুত কৰোঁ তেতিয়া কি হ'ব চাই লওঁ আমি যে মই ক'লো যে গুডছ এণ্ড সাৰ্ভিসেস এখন দেশত যিমান থাকিব সেৱা এখন দেশত যিমান হ'ব সেৱা মানে সাৰ্ভিস মানে ডক্টৰ নাৰ্স টিচাৰ যি হ'ব পাৰে মই আপোনাৰ পৰা ফিজ লৈছো এটো মই সাৰ্ভিস দিছো আপোনাক আপুনি যদি 500 টকা ফিজ দিছে মই আপোনাক 500 টকাৰ জ্ঞান দিছো জ্ঞান কেতিয়াও কি হয় জোখা নাযায় যদি আপুনি মোক 500 টকা দিব মই আপোনাক 1500 টকাৰ জ্ঞান ডেলিভাৰ কৰিব পাৰিছো নাই মোৰ হেতু চাব লাগিব ঠিক আছে সো সেৱা মানে কি হ'ব সেৱা মানে হ'ব ডক্টৰে দিয়া সেৱা টিচাৰে দিয়া সেৱা নাৰ্সে দিয়া সেৱা আৰু গুডছ মানে কি হ'ব গুডছ মানে আমাৰ সামগ্ৰী হ'ব এপি সাবুনৰ পৰা এখন হেলিকপ্টাৰ লৈকে এইবোৰ গুডছত আহি যাব আৰু সাৰ্ভিস এজন খেতিয়কৰ পৰা এজন ডক্টৰলৈকে যিমানবোৰ আমি সেৱা কৰো ন নাৰ্সক পুলিচক সেৱা হয় এই সেৱাবিলাক সোমাই যাব সো আপুনি যিমান দেশ এখনত যিমান সামগ্ৰী উৎপাদিত হ'ব যিমান সেৱা থাকিব তাৰ সমতুল্য বা সমানভাৱে টকা পইচা এখন দেশত থাকিব লাগিব এই ইকুৱেশনটো যদি বেলেন্সত থাকে এতিয়া দেশখনৰ কোনো ধৰণৰ সমস্যা নহয় এটা আমি বুজি পালো তাতকে এটা সহজ উদাহৰণ যদি আমি লওঁ ধৰি লওক এখন গাঁৱত 5জন মানুহ আছে
পাঁচজন মানুহ আছে, এখন গাঁৱত পাঁচজন মানুহ আছে। এই পাঁচজনৰ হাতত প্ৰত্যেকৰ হাতত 100 টকাকৈ পইচা আছে। পাঁচজনৰ হাতত কিমানকৈ আছে? 100 টকাকৈ। প্ৰতিজনৰ হাতত 100 টকাকৈ পইচা আছে। এতিয়া এই পাঁচজনৰ সেই গাঁওখনত 5 কেজি চাউল আছে। 5 কেজি কি আছে? চাউল আছে। চাউল 5 কেজি আছে। এই চাউল 5 কেজি দাম এনে আমি কিমান বুলি ধৰিব লাগিব? চাউল 5 কেজি দাম হ'ব, প্ৰতিজনৰ যদি 500কৈ থাকে, চাউল তেওঁলোকে যদি কি কিনিবলৈ আহে, চাউলৰ কেজি দাম হ'ব কিমান? 500 টকাৰ ভেলিউ চাউল আছে। মানে পাঁচজন মানুহ আছে, প্ৰত্যেকৰ হাতত 100কৈ আছে। সো এই চাউলৰ দাম কিমান হ'ব? চাউলৰ দাম হ'ব 500 টকা। কাৰণ মই ক'লো যে গুডছ এণ্ড সাৰ্ভিস এখন দেশত যিমান থাকিব সিমানে ৰুপিজ থাকিব লাগিব। তো গুডছ এণ্ড সাৰ্ভিস 5 কেজি চাউল আছে যদি 500 টকা ইয়াত কি আছে? কাৰেন্সি আছে বা মুদ্ৰা আছে বা অৰ্থ আছে। ঠিক আছে। এতিয়া মই যদি চাউল কিনিব যাওঁ, মই 1 কেজি পাম, তেওঁ গ'লে 1 কেজি পালে। কাইলৈ আমাৰ ডাঙৰ চাহাবে কোৱা গতে যদি 15 লাখ টকা বা 20 লাখ টকাকে প্ৰতিজন জনতাৰ দেশৰ প্ৰতিজন মানুহৰ একাউণ্টত সোমাবলৈ হয়, কি হ'ব? এইটো পচিবল নে? একদম পচিবল নহয়। ঠিক আছে। যদি এই পাঁচজন মানুহৰ হাতত প্ৰতিজনৰ হাতত যদি 5 লাখকৈ টকা আহি যায়, 5 লাখকৈ যদি প্ৰতিজন মানুহে যদি টকা লাভ কৰে, এই চাউলৰ মূল্য কিমান হ'বগৈ ভাবকচোন। হ'বনে? এই তাৰমানে মই এইটো বুজাব খুজিছো যে এখন দেশত দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে যদি কোনোবাই অতিৰিক্ত পইচা প্ৰিন্ট কৰি পেলাই ধনী হ'ম বুলি ভাবে, এইটো এটা অতিকে কি হ'ব? মানে বিপদজনক কথা হ'ব। সেই তেনেকুৱা এটা অতিৰিক্ত পইচা প্ৰিন্ট কৰি ধনী হ'বলৈ সপোন দেখা এখন দেশ হ'ল জিম্বাবৱে। 1980 চনত স্বাধীনতা লাভ কৰা এখন অতি দুখীয়া দেশ জিম্বাবৱে ভাবিলে যে 2008-9 চনত তেওঁলোকে কৰিলে অতিৰিক্ত মুদ্ৰা, অতিৰিক্ত কাৰেন্সি, অতিৰিক্ত বেংক নোট প্ৰিন্ট কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ ডিনমিনেশ্যন ইমান বঢ়াই দিলে যে পইচা বহুত ভেলুৱেশ্যনৰ পইচা তেওঁলোকে প্ৰিন্ট কৰিব ল'লে। লাষ্টত কি গম পায়নে? এটা পেকেট ব্ৰেডৰ দাম 1 বিলিয়ন জিম্বাবৱে ডলাৰ হৈ গ'ল। কিমান হ'ল? 1 বিলিয়ন জিম্বাবৱে ডলাৰ। 1 বিলিয়ন জিম্বাবৱে ডলাৰ। 1 বিলিয়ন জিম্বাবৱে ডলাৰ যেতিয়া হ'ব, তেতিয়া মানে কি হ'ব? 1 বিলিয়ন জিম্বাবৱে ডলাৰ মানে বহুত টকা। আৰু সিমান টকাত এটা মাত্ৰ ব্ৰেডৰ পেকেটহে কিনিবলৈ পাইছিলে। যদি মই আৰু চিম্পলকৈ আপোনাক বুজাব চেষ্টা কৰোঁ, ধৰি লওক আপুনি সেই সময়ত জিম্বাবৱেত যেতিয়া এই কণ্ডিশ্যনটো হৈ আছিলে, তেতিয়া যদি আপুনি 10 টকা এটা, ভাৰতৰ 10 টকা এটালৈ যদি আপুনি জিম্বাবৱে গ'লহেঁতেন, জিম্বাবৱেত আপুনি কোটিপতি হ'লহেঁতেন। কোটি টকা আপোনাৰ হাতত আহিলেহেঁতেন। কিন্তু বেয়া নাপাব, সেই টকাই আপুনি তাত চাহ একাপো কিনিবলৈ নাপালেহেঁতেন। তাৰমানে ইমানেই অৰ্থ ব্যৱস্থা ইমানেই মানে বিশৃংখল হৈছিলে, ইমানেই ভাঙি চুৰমাৰ হৈ গৈছিলে যে আপুনি বুজাব নোৱাৰা এটা পৰিস্থিতি তাত হৈছিলে। তাৰমানে এই কণ্ডিশ্যনটো যেতিয়া এই কণ্ডিশ্যনটো হ'ব, এই কণ্ডিশ্যনটো অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় বা ইনফ্লেশ্যন বুলি কোৱা হয়। মই আৰু এটা উদাহৰণে আপোনাক এই কথাটো বুজাবলৈ চেষ্টা কৰিছোঁ। ধৰি লওক আজি আপুনি বেংকত লোন বিচাৰি গ'ল, আপোনাৰ হাতত পইচা নাই। বেংকলৈ গ'ল, আপুনি বেংকৰ পৰা 5 লাখ টকা লোন পালে। লোন পাই ঘূৰি আহোঁতে আপোনাৰতো ঘৰৰ মানুহ ৰৈ আছে মিঠাই খাবলৈ। আপুনি হোটেলত সোমাব আৰু আপুনি হোটেলত দাম দৰ নকৰে। ক'ব যে এইটো মিঠাই 5টা পেক কৰা, এইটো মিঠাই 10টা পেক কৰা, এইটো মিঠাই 10টা পেক কৰা, এইটো 15টা পেক কৰা। আপুনি দাম সুধিবনে? দাম নুসুধে। কিয় নুসুধে? আপোনাৰ হাতত পইচা আছে, জেপত আপোনাৰ পইচা আছে। আৰু তেনেকৈ যদি মই বেংকলৈ যাওঁ, ময়ো পইচা পালোঁ, ময়ো 5 লাখ টকা লোন পাই গ'লোঁ কাইলৈ, তেওঁ 10 লাখ টকা লোন পালে, তেওঁ মিঠাই কিনিব আহিলে দাম দৰ নকৰে, দাম দৰ নকৰিব। দাম দৰ নকৰাৰ ক্ষেত্ৰত মিঠাই কি হ'ব? কিনি শেষ হৈ গৈছে। মিঠাই কমি গ'লগৈ, মিঠাইৰ পৰিমাণ একদম কম আছে। ধৰি লওক 5টা মিঠাইহে আছে দোকানখনত, 5টা মিঠাইহে আছে। এতিয়া কি হ'ব? আৰু দুজন মানুহ আহিলে, তেওঁলোকৰ হাতত বহুত পইচা আছে। তেওঁলোকে ক'লে যে এই মিঠাই মোক লাগে, এই মিঠাই মোক লাগে। তেওঁ ক'লে যে মই 500 টকা আছে, মোক এই মিঠাই লাগে। দোকানজনে ভাবিলে যে দাম বহুত বাঢ়িছে, মই তেতিয়ালৈকে দাম বঢ়াম যেতিয়ালৈকে মাত্ৰ এজন গ্ৰাহকে ল'বলৈ বাধ্য নহয়। মানে এজন গ্ৰাহকে লাগে তেওঁক। এতিয়া তেওঁ গম পায় চবৰ জেপতে পইচা আছে, চব মিঠাই কিনাটো ফাইনেল। তেওঁ দাম বঢ়াই গৈ থাকিব। তেওঁ কি হ'ব? দাম বঢ়াই গৈ থাকিব। এইজনে ক'লে যে মই 500 টকা দিছোঁ, মোক 5টা মিঠাই দিয়া। তেওঁ ক'লে যে নহয় না, মোক লাগে, মই 1000 টকা দিছোঁ, মোক দিয়া গোটেইকেইটা মিঠাই। মিঠাই ভেলিউ বাঢ়ি গৈছেনে? পইচাৰ ভেলিউ কমি আহিছেনে? পইচাৰ ভেলিউ কমি আহিছে। থাৰ্ড মানুহজনে ক'লে যে মই 2000 টকা দিম, কি হ'ব? মই 2000 টকা দিম, মোক 5টা মিঠাই দিয়া। দোকানজনে 5টা মিঠাই 2000 টকাত বিক্ৰী কৰি নিদিবনে? তাৰমানে কি হ'ল? বস্তু একে আছে, কিন্তু বস্তু একে আছে, আমাৰ কি হ'ব? গুডছ এণ্ড সাৰ্ভিস কোনো দিনাই বাঢ়ি নাযায় পটককে। যদি এটা কোম্পানী আজি 100খন কাৰ বনাই আছে, কাইলৈ 100খন কাৰ থাকিব। কিন্তু কাইলৈ যদি মোৰ হাতত 15 লাখ টকা আহে বা বহুত এগাল পইচা আহি যায়, বহুত ডাঙৰ ডিনমিনেশ্যনৰ 10,000 টকীয়া আহি যায়, যদি বোলে 50,000 টকীয়া আহি যায়, এক জাপ টকা আহি যায়, তেতিয়া কি হ'ব? কাৰ একে থাকিব। যদি আজি 10জন মানুহে কাৰ কিনিবলৈ গৈছিলে, কাইলৈতো 1000 মানুহে কাৰ কিনিবলৈ যাব, আৰু কাৰটো আছে কিমান? 50খনহে কাৰ আছে।
সো সেই কাৰ কোম্পানীতে কি কৰিব কাৰৰ দাম ইমানেই বঢ়াব যে গগনচুম্বী দাম এটা বঢ়াই দিব তেওঁ যেতিয়ালৈকে 50 জন মানুহ নোলায় তেতিয়ালৈকে তেওঁ দাম বঢ়াই গৈ থাকিব কাৰণ কেলে 50 জন মানুহে কাৰ কিনিব পাব তেতিয়া দুখীয়া মানুহখিনি কি হ'ব অৱস্থা যিসকলে গাড়ী কিনিম বুলি ভাবি আছিলে তেওঁলোকৰ অৱস্থা কি হ'ব সো সেই কাৰণে কি হয় যাতে অৰ্থনীতি যদি ভাৰসাম্যতা হেৰুৱাই নেপেলায় সেই কাৰণে কোনো এখন দেশে এই ভুল কামটো কৰিব নোৱাৰে কিছুমানে কৰিছে আগতে জাপানেও কৰিছে বা আমাৰ ভেনেজুৱেলাও কৰিছে আৰু জিম্বাবৱে কৰি পেলাই শেষত ইমানেই বেয়া অৱস্থা হ'লগে জিম্বাবৱেত 10 টকা এটা লৈ গ'লে আপুনি জিম্বাবৱেত মানে কোটিপতি হ'ব পাৰিব